মায়াবিনী ৰাতি সকলোকে আমনি কৰি আছে। সমগ্ৰ ৰাজ্যৰ লগতে মৰিয়নি নকছাৰীতো আবেগৰ জোৱাৰ উঠিছে জুবিন অনুৰাগীসকলৰ। নকছাৰীত ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে আজিও। বিভিন্ন দল সংগঠন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিনৰ আত্মাৰ সদ্গতিৰ কামনা কৰি ভগৱানকো দাবী জনাইছে জুবিনক পুনৰ জন্ম দিব লাগে, জুবিনক ঘূৰাই দিব লাগে। সঁচাকৈ এনেহেন লাগিছে যে কোটি কোটি জনতাৰ চিঞৰত ভগৱানে জুবিনক জীয়াই দিবলৈ বাধ্য হ'ব নেকি। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মীসকলে দেবেৰাপাৰ চাৰিআলিত লোহিত কোঁৱৰ, ফটিক সন্দিকৈ, কৰুণজ্যোতি গগৈ আৰু বহু কৰ্মীৰ উপস্থিতিত দেওবাৰে সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। তেওঁলোকেও চৰকাৰক অনুৰোধ জনাইছে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ আনিব লাগে আৰু সমাধিস্থল যোৰহাটত হ'ব লাগে বুলি দাবী জনাইছিল। যি পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকে নিশ্চয় দেখিছে, সামাজিক মাধ্যমৰ যোগেদিও দেখিছে, সকলোৱে দেখি আছে যে আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ জুবিন দা আমাৰ মাজত নাই। জুবিন দা যদিও আমাৰ মাজত নাই, কিন্তু আমাৰ অন্তৰত আছে। এতিয়া আমি তেখেত য'তে আছে আমি তেখেতলৈ আমাৰ অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, যাতে আপুনি ভগৱানে আপোনাক কুশলে ৰাখক। আপুনি য'তে আছে তাৰ পৰাই আমাক যাতে আশীৰ্বাদ কৰক যে আমিও সুকলমে ইয়াত থাকিব পাৰোঁ আপোনাৰ অবিহনে। আজি 3টা দিন আমি পাৰ কৰিছোঁ আপোনাৰ অবিহনে। ক'বলৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে তেখেতৰ বিষয়ে। তেখেত এজন এনেকুৱা এজন ব্যক্তি আছিল, এনে এজন সৰল সহজ ব্যক্তি আছিল, যাক আপুনি ওচৰৰ পৰা পালেহে গম পালেহেঁতেন যে তেখেতৰ হৃদয় কিমান ডাঙৰ। তেখেতৰ এই পবিত্ৰ ক্ষণত আমি ইয়াৰ পৰাই মৰিয়নি সমষ্টি নকছাৰীৰ পৰাই আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ কংগ্ৰেছ দলৰ পৰিয়ালৰ লগতে নকছাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিসকলে আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আমিও যদিও তালৈ যাব পৰা নাই, আমি ইয়াৰ পৰাই তেখেতলোক বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইয়াতে আমি যোৰহাটবাসী হৈ তেখেতক আমি আৰু তেখেত যোৰহাটৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰিছিলে, সংগীত জীৱন আৰম্ভ কৰিছিলে। তেখেতে যেতিয়া ৰেঞ্জাৰ চাইকেলখন লৈ পিনে গীটাৰ এখন লৈ পিনে যায়, তেতিয়া বঙালপুখুৰীত আমি লগ পাওঁ প্ৰায়। আৰু তেখেতৰ যি আজি নশ্বৰ দেহ, সেই নশ্বৰ দেহটো যদি আমাৰ যোৰহাটত আনি পিনাই ইয়াত সমাধি কৰে, তেনেহ'লে আমি নথৈ কৃতজ্ঞ হ'ম। ইয়াৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে তেখেতৰ নশ্বৰ দেহ আনি আমাৰ ইয়াত যোৰহাটত যিডোখৰ জেগাই আপোনালোকে চিলেক্ট কৰি দিয়ে, ইয়াত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই কোনোবা দুডোখৰ জেগা চাইছিলেহি। যদি সেইকেইডোখৰ জেগাটো যদি প্ৰযোজ্য হয়, দিব পৰা যায়, তেনেহ'লে পৰিয়ালৰ লগত আপোনালোকে পাতক। কাৰণ তাততো তেখেতসকলৰ পৰিয়ালৰ কোনো নাই। যিডোখৰ জেগা এতিয়া ঠিক কৰিছে সোণাপুৰতো তেখেতসকলৰ পৰিয়ালৰ কোনো নাই, কিন্তু যোৰহাটত যদি হয় আমি সকলো আছোঁ তেখেতৰ লগত। যদি যোৰহাটলৈ আনে, আমি ইয়াৰ পৰাই এই মঞ্চৰ পৰাই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ যাতে যোৰহাটত তেখেতৰ সমাধিটো কৰিবলৈ। একেদিনাই বালিজান নতুন মাটি গাঁৱৰ ৰাইজেও হাতত মমবাতি লৈ শান্তি সমদল বাহিৰ কৰি জুবিন দা অমৰ হওক ধ্বনিৰে মুখৰিত কৰিছিল সমগ্ৰ অঞ্চল। কেইবাজনো আমন্ত্ৰিত শিল্পীৰ দ্বাৰা জুবিনৰ গীত পৰিৱেশন কৰি মহান শিল্পীজনাৰ আত্মাৰ সদ্গতিৰ কামনা কৰে আৰু তেওঁলোকেও জুবিনক যোৰহাটলৈ আনি সমাধিস্থল যোৰহাটতে হ'ব লাগে বুলি দাবী উত্থাপন কৰিছিল। আনফালে যোৰহাট জিলা তাই সাহিত্য সভাৰ হৈ নবীন গগৈয়েও আহ্বান জনাইছিল জুবিন গাৰ্গ যিহেতুকে যোৰহাটৰ বাসিন্দা, গতিকে তেওঁৰ নশ্বৰ দেহ যোৰহাটলৈ আনিব লাগে। আমি সদৌ যোৰহাট জিলা তাই সাহিত্য সভাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ পৰা গুচি যোৱাত আমি নথৈ মৰ্মাহত হৈছোঁ আৰু তেখেতলৈ পোনপ্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ যোৰহাট জিলা তাই সাহিত্য সভাৰ মূল কথাটো হ'ল যে আমি জুবিন গাৰ্গ যিহেতু আমাৰ যোৰহাট জিলাৰতেই তেওঁৰ শিপা, তেওঁ বঙালপুখুৰীত JB কলেজত তেওঁ অধ্যয়ন কৰিছিলে। আৰু আন নালাগে, যোৰহাট জিলাৰ যিমান সংখ্যক জনসাধাৰণ আছে সকলো জনসাধাৰণৰ আমাৰ জুবিন গাৰ্গ আমি হিয়াৰ আমঠু, অকল গুৱাহাটীৰে নহয়। গতিকে আমি জুবিন গাৰ্গৰ নশ্বৰ দেহ আমি যোৰহাট জিলালৈ আনিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ।
এইদৰে সকলোৱে কাম বন ব্যৱসায় বাণিজ্য বন্ধ কৰি জুবিনৰ শ্ৰদ্ধাঞ্জলিত ব্যস্ত হৈ পৰা দেখা গৈছে। প্ৰথমতে আপোনালোকৰ চেনেললৈ দুইজনকে ধন্যবাদ জনাইছোঁ। আমাৰ বালিজান নতুন মাটি আৰু ৰাতি কম্পৰীয়া যিসকল গাঁওবাসী আছে সকলোকে মিলি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি লৈছোঁ। যিহেতু আমি সকলোৱে গম পাওঁ আমাৰ মৰমৰ অসমৰ হাৰ্ট অফ ইউথ আইকন বুলি যাক কোৱা হয় জুবিন দা আমাৰ মাজত আজি নাই। তেওঁ এই অন্তিম ক্ষণত আমি একাজলি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি গাঁও ৰাইজ আমি একত্ৰিত হৈছোঁ। আমি খুব তেওঁৰ দুখত দুখী। তেওঁ এজন ভাল গীতকাৰ ভাল সংগীতকাৰ আছিল যদিও তাৰ বাহিৰেও তেওঁ অসমৰ জাতীয় জীৱনৰ কাৰণে তেওঁ বহুতো অৱদান আছে। তেওঁ যি আজি কথা কয়, যি তেওঁ গানেৰে কথা কয়, সেয়া আমি বেলেগ সংগীতকাৰৰ পৰা আমি নাপাওঁ। সেইকাৰণে আমি এজন বহুত ডাঙৰ জাতীয় জীৱনৰ নেতা ছিংগাৰ আমি হেৰুৱালোঁ। আমি সকলোৱে জানো যে জুবিন গাৰ্গ আমাৰ যোৰহাটৰ ব্যক্তি। যোৰহাটত তেওঁ জন্ম পঢ়া শুনা তেওঁ ইয়াতে কৰিছে। আমি যেনেকৈ আজি ছ'চিয়েল মিডিয়াত চবেই আপোনাৰ অনুৰোধ কৰি আছে, চবেই দাবী জনাই আছে তেখেতৰ যিটো সমাধিস্থল, যিটো অন্তিম ক্ৰিয়া, সেই গোটেইখিনি যাতে যোৰহাটত হয়। আমিও অসম চৰকাৰলৈ এটাই অনুৰোধ, তেওঁৰ পৰিয়াললৈ এটা অনুৰোধ, যাতে এই অন্তিম সময়খিনি আৰু সমাধিস্থলটো আমাৰ যোৰহাটৰে কোনোবা এডোখৰ জেগাত কৰে, তাৰ কাৰণে আমাৰ সকলোৰে অনুৰোধ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।